পেৰিছলৈ যাবলৈ মোৰ পাছপোৰ্ট ভিছা নাই, মই কেনেকৈ যাম? তেতিয়া আমি ইমেইলত কথা দিলোঁ মোৰ ডকুমেণ্টছ নাই, মই যাব নোৱাৰোঁ। তেতিয়া কোনোদিন ট্ৰেইনত গৈ পোৱা নাই আৰু কোনোদিন বিদেশত গৈ পোৱা নাই, ভয় লাগিছে, মৰিম নে বাচিম তেনেকুৱা লাগিছে। গছে মোক কাপোৰ পিন্ধাইছে, চৰাইয়ে ৭ সাগৰ ১৩ নদী পাৰ কৰি সূৰ্য উঠা দেশৰ পৰা সূৰ্য পোৱা দেশলৈ। ধৰ্ম, ৰাজনীতি, অৰ্থনীতি আমাৰ এটাই ওপৰত প্ৰকৃতি। সেইদৰে ৰাজনীতি, অৰ্থনীতি, ধৰ্মনীতি আধাৰত মই প্ৰকৃতি কাম কৰোঁ। মোৰ যিখন ঠাই আছে, হাবিখন আছে, সেইটো বহু হিষ্ট্ৰিকেল এৰিয়া। ভাৰতৰ অন্তিমখন যুদ্ধ, অসমৰ শেষ পৰাজয় মোৰ আদিতে হৈছিল মগৰকুটি নামৰ ঠাইত ১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰীৰ দিনা ইয়াণ্ডাবু সন্ধি চুক্তি অনুযায়ী। এতিয়া বৰ্তমান নৰ্থ ইষ্ট তেতিয়া এটাই অসম আছিল, বৰ অসম, সেয়াই ব্ৰিটিছৰ অধীনলৈ গৈছিল। মোৰ তাতে জন্ম। মই তেতিয়া সৰুৰে পৰা দেখিছিলোঁ যে ব্ৰিটিছৰ দিনৰ জাহাজ ঘাট সেই বকিলামুখ বৰগুপতে আছিল আৰু উজনি অসমৰ প্ৰথম ৰেল ষ্টেচন যোৰহাট জেপিয়াৰটো আছিল, তাতে আছিল। আৰু ব্ৰিটিছসকলে ঢাকা হৈ কলিকতা হৈ বস্তু অনা নিয়া কৰে আৰু আপাৰ আছামত এই ককিলামুখ বৰগুপতে আনে আৰু জেপিয়াৰত ৰাখে, তেতিয়া ডিষ্ট্ৰিবিউশ্যন কৰিছিল। দুৰ্ভাগ্যবশতঃ ১৯৬৫ চনৰ পৰা ১৯৭০ চনৰ ভিতৰত 10 কিলোমিটাৰ গৰাখহাই লৈ গ'ল, য'ত আমাৰ গাঁও মগৰকুটি ৰেলৱে লাইন আৰু জাহাজ ঘাট। তেতিয়া মই গৈছিলোঁ যোৰহাট জজ কোৰ্টৰ প্ৰেছাৰ অনিল বৰঠাকুৰৰ ঘৰত থাকি ক্লাছ ৩মান শ্ৰেণীৰ পৰা ৯০ নং বালিগাঁও প্ৰাথমিক বিদ্যালয়ত পঢ়িছিলোঁ। য'ত পঢ়িছিলোঁ তাত কাষতে এজন কৃষি বিজ্ঞানী হ'লেও তেওঁ আমাক ৩য় শ্ৰেণীৰ পৰা শিকাইছিল গছ পুলি ৰুলেই নহ'ব, গছ পুলি ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা, গছৰ গুণাগুণ আৰু গছৰ নাম জানিব লাগে। তেতিয়া সেই গাঁৱত পাণ পুলিটো চবৰে হাতত নহয়, আগত ডাকৰ ওচৰত আছে। একে আহিনে ধান, ৩ খাওঁনে পাণ, ৩টা খাওঁনলৈহে ছিঙিব পাৰে। মোৰটো উল্টা হৈ গৈছিল যে একেটা খাওঁনতে পাণটো ছিঙি খাব পাৰে। সেইকাৰণে কেইজন বিজ্ঞানী, তেখেত এতিয়া ৯৬ বছৰ বয়স হ'ল, ডক্টৰ যদুনাথ বেজবৰুৱা কৃষি বিজ্ঞানী হ'লেও বোটানিকেলৰ আছিল। তেতিয়া মোক এদিন স্কুলে যাওঁতে ক'লে, তই এইফালে আছোন। তেতিয়া হাতটো চাই কৈছে, তই এইটো কামকে কৰিবি, এদিন পৃথিৱীৰ আদৰ্শবাদ হবি আৰু এইবোৰ কৰোঁতে চাবি কুকুৰে বকি থাকিব, হাতীয়ে ঘূৰি নাচায়, তোৰ কামটোও তই কৰিবি। এইদৰে আশীৰ্বাদ দি মোক উৎসাহ দিছিল। আৰু 79ত যেতিয়া সেই গৰাখহনীয়া জেগাবিলাক দমদমীয়া বালি হ'ল, তেতিয়া চীন দেশৰ পৰা অৰুণাচল প্ৰদেশৰ পৰা বহু জাবৰ জোঁথৰ আহিছিল, যাৰ বিনিময়ত পানী সোনকালে শুকাই যোৱা, তাত জাবৰ জোঁথৰবোৰ তাতে লাগি ধৰিল। তেতিয়া আগত জেঠ মাহত 12 মাৰে, এই বছৰত 23 মাৰিছিল। তাত শতাধিক সাপ আহিছিল। সেই সাপবোৰ বালিৰ উত্তাপত গৰমত সেই সাপবোৰৰ মৃত্যু হৈছিল। তেতিয়া মোৰ 13-14 বছৰ বয়স আছিল। মই তালৈ গৈছিলোঁ। সৰুতে দেখা গাঁওখন, সৰুতে দেখা জীৱ জন্তুবোৰ, সৰুতে দেখা চৰাই চিৰিকটিবোৰ দেখি পাবলৈ মনত কৰি তালৈ চাবলৈ গ'লোঁ। গৈ দেখিছোঁ শতাধিক সাপ তাত মৃত্যু হৈ আছে। তেতিয়া অন্তত বহুত দুখ লাগিছিল। দুখ লাগি কাষতে 5 কিলোমিটাৰ আঁতৰত দেউৰী সম্প্ৰদায়ৰ আইতা ককাহঁতৰ গুৰিলৈ গ'লোঁ। তেখেতসকলক সুধিলোঁ, এই যে সাপবোৰ মৰিল, সাপ মৰাৰ কিবা ব্যৱস্থা আছেনে? তেতিয়া তেওঁলোকে কৈছিল বিশ্বৰ আটাইতকৈ ওখ গাঁতটো ৰুবলৈ কৈছিল। মই তেতিয়া বুজি পোৱা নাই, 13-14 বছৰ বয়স হৈছে মোৰ, তেতিয়া বুজি পোৱা নাই। তেতিয়া তেওঁলোকে বুজাইছিল যে বিশ্বৰ আটাইতকৈ ওখ গাঁতটো হ'ল বাঁহ। বাঁহ ৰুলে ছাঁ হ'ব, ছাঁ হ'লে সাপ নমৰিব, গছ পুলি গৈ থাকে। তেওঁলোকে 50টা বাঁহৰ পৰা 25টা বাঁহ দিছিল আৰু সাপ মৰা ঠাইতে ঘেৰি লৈ
50টা মাটি কলহ কিনি আনি ফুটা কৰি তাক ধান খেৰ এটা সোমোৱাই 5 দিনৰ মূৰে পানী দি বাম লৰপকৈ উঠিছিল আৰু গছ যি গুটি আহিছিল জাপত সেইবোৰ গজালি গছ পুলি ৰুওঁতে 30 বছৰত 5.5 হেক্টৰ গ্ৰীণ হৈ গ'ল, সেউজীয়া হ'ল। তাত সেউজীয়া হওঁতে তাতে 4,050 বিঘা মাটি। তাত যেতিয়া গ্ৰীণৰ শতাধিক হৰিণ অহাৰ লগে লগে ঢেকীয়াপতীয়া বাঘ আহি বিলুপ্ত পৰ্যায়ৰ শগুন আহি আৰু গড় আহি হাতী আহি আহোঁতে বহুত দুৰ্যোগৰ সন্মুখীন হৈছিল। হাতীৰ কাৰণে দুৰ্যোগ হোৱা নাই, মানুহৰ কাৰণে দুৰ্যোগ আহিল। এইকাৰণে আহিল হাতীযোৰ যেতিয়া আহিছে তেতিয়া মানুহৰ ঘৰ দুৱাৰ ভাঙি খাদ্য সামগ্ৰী খাই পেলাইছে। তেতিয়া আৰু গাঁৱৰ মানুহ মোৰ ওপৰত খং উঠিল যে তই হাবিখন নবনোৱা হ'লে এই হাতী সোপা নাহিলেহেঁতেন, তইহে হাতীবোৰ মাতি আনিছ। তেতিয়া আৰু সেই সময়ত অসমৰ সংবাদ মাধ্যমক এইকাৰণে ধন্যবাদ জনাব লাগিব। বহুত দুখ কষ্ট অতিক্ৰম কৰি 18 কিলোমিটাৰ খোজকাঢ়ি আহি মোৰ হাবিত পালে। প্ৰথমতে মই তেওঁলোকক ভবা নাছিলোঁ সংবাদ মাধ্যমৰ মানুহ বুলি, পত্ৰকাৰ বুলি নাজানিছিল। তেতিয়া তেওঁলোকক প্ৰথম দিনাখন যিদিনা আহিছে 9টা গৰু বাঘে মাৰিছে আৰু 3টা গড় আছে, 150 হাতী আছে। তেওঁলোকক হাবিত সোমাবলৈ দিয়া নাই, আপোনালোকে গুচি যাওক, আপোনালোকে ইয়াত। মই আচলতে চোৰাং চিকাৰী বুলি ভাবি লৈছোঁ, সেইকাৰণে তেওঁলোকক হাবিত সোমাবলৈ দিয়া নহ'ল। পিছদিনা মাঘৰ বিহু আছিল। মাঘৰ বিহুৰ এখন তুলাম গামোচা, চেলেং চাদৰ 500 টকা আৰু প্ৰমাণ পত্ৰ দি কৈছিল যে আপুনি বহুত ভাল কাম কৰিছে, আপোনাৰ লগত আমিবোৰ আছো, গতিকে আপোনাৰ কাম আপুনি কৰিব। কিন্তু আৰ্টিকলটো লিখোঁতে 2 বছৰ সময় লৈছিল। শদিয়াৰ পৰা ডুবুৰীলৈ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰি তেতিয়া 2010 চনৰ 25 জানুৱাৰী দিনাখন জিতু কলিতাই লিখা দৈনিক জননী লিখা আৰ্টিকলটো লিখাৰ লগে লগে DY365 আৰু দূৰদৰ্শনৰ টাইমছ অফ ইণ্ডিয়া যেতিয়া আৰ্টিকল লিখাৰ লগে লগে জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিয়ে মোক মাতি নি 3 দিন 3 ৰাতি প্ৰতিটো গছ গছনি, প্ৰতিটো চৰাই চিৰিকটি, প্ৰতিটো জীৱ জন্তুৰ বিষয়ে অধ্যয়ন কৰি ৰাতি 3:30 বজাত অৰণ্য মানৱ সন্মানে ফৰেষ্ট মেন অফ ইণ্ডিয়া টাইটেল দিলে। ইয়াৰ লগত সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কৈছিল দেশৰ ৰাজধানী ইউনিভাৰ্চিটিত দেশৰ গৌৰৱনাৰ কাৰণে তোমালৈ বিশ্বাস জনাইছোঁ। তেতিয়া মই বুকুকৈ কান্দি দিছিলোঁ। তেতিয়া কান্দোতে মোক তাত থকা বিজ্ঞানীসকল, তাত থকা MP সকলে, তাত থকা ছাত্ৰ ছাত্ৰীসকলে কিয় কান্দিছে? তেতিয়াতো অসমৰ বনামটো অন্যত ক'ব নোৱাৰি। তেতিয়া মই ক'লো যে মোৰ ল'ৰা ছোৱালীবোৰ সৰু হাবিতে এৰি থৈ আহিছোঁ, জীৱ জন্তুৰে ভৰা, এসপ্তাহ দিন আছোঁ, গতিকে মোৰ মনত কৈছে চকুৰ পানী ওলাইছে, অন্য একোৱেই নহয়। তেতিয়া মোৰ দুখ বেদনাটো কোৱাৰ পিছত মোৰ দুখ বেদনাটো সেইটো নাছিল। মোৰ এটা দুখ লাগিছিল এইটোৱে, অসমত 3খনকৈ ইউনিভাৰ্চিটি আছে, নিচেই কাষতে টুকুলাই চাহ গৱেষণা কেন্দ্ৰ আছে, নিচেই কাষতে ৰিচাৰ্চ লেবৰেটৰী আছে, নিচেই কাষতে কৃষি বিশ্ববিদ্যালয় থাকোঁতে এই হাবিৰ মাজৰ পৰা মাতি নি জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিৰ এনভাইৰনমেণ্টেল চাইণ্টিষ্টসকলে ধৰিত্ৰী দিৱসৰ দিনা সেই সন্মানটো দিয়াৰ কাৰণে দুখ বেদনাত লাগিছিল। তাৰপিছত অসমলৈ আকৌ আহিলোঁ। অসমলৈ আহি মৰিয়নি জংচনত নামিছোঁ। তেতিয়া দেখিছোঁ লখিমপুৰ গাৰ্লছ কলেজৰ ছাত্ৰীসকল ৰৈ আছে, ছাৰ আমি আপোনাক নিবলৈ আহিছোঁ, আমি ৰাতি চাই আছিলোঁ, গতিকে আপোনাক তাত সম্বোধনা জনাই থাকোঁতে লখিমপুৰ গাৰ্লছ কলেজত তেতিয়া আকৌ ইনফৰ্মেশ্যন আহিল বম্বেৰ পৰা চন্দ্ৰ মুখাৰ্জী হলত APJ আব্দুল কালাম ছাৰে নিমন্ত্ৰণ কৰিলে পিছদিনা যাবলৈ। তালৈ গৈ মই দেখিছোঁ তাত চন্দ্ৰ মুখাৰ্জী হলত মোক মূৰত হাত দি আশীৰ্বাদ দি কৈছিল বিশ্বৰ আটাইতকৈ ভাল কাম কৰাৰ কাৰণে তোমাক 60 কেজি डायमंड से 2.5 लाख का चेक दिसु। विश्ववासी कानून को आपका सब्जेक्ट एंड स्कूल एंड कॉलेज यूनिवर्सिटी बड़ा मीटिंग में मौत चाहिए। ये नहीं इंडिया में इन्वाइट करेगा जाने पड़ेगा, ऐसे ही नहीं, ऑल ओवर वर्ल्ड से भी इन्वाइट करेगा आप जाने पर।
3 দিন পিছত আকৌ ইউএন গ্লোবেল কপাই পেৰিছলৈ আমন্ত্ৰণ কৰিছে। পেৰিছলৈ যাবলৈ মোৰ পাছপোৰ্ট ভিছা নাই, মই কেনেকৈ যাম? তেতিয়া আমি ইমেইলত কথা দিলো মোৰ ডকুমেন্ট নাই, মই যাব নোৱাৰিম। তেতিয়া আকৌ ভাৰত চৰকাৰলৈ নিৰ্দেশনা জাৰি কৰিলে যে কেইজন মানুহকে আমাক লাগে, গতিকে ভাৰতীয় প্ৰশাসনে সকলোকে ঠিকঠাক কৰি পঠিয়াই দিয়ে। তেতিয়া যোৰহাট উপায়ুক্তই মোৰ পাছপোৰ্ট ভিছা কমপ্লিট কৰি তেতিয়া দুদিনৰ আগত ক'লে যে আপুনি দুদিনৰ আগতে যাব লাগিব, ভাৰত বন্ধ দিছে দুদিন, তাত কলিকতাত পাছপোৰ্ট ভিছা পাব। তেতিয়া তাত কলিকতালৈ যেতিয়া পাছপোৰ্ট ভিছা পাইছো, প্লেনত যেতিয়া বহিছো, সেইখন প্লেনত 450টা সিট আছে, হলেও তাত এতিয়া কোনোদিন প্লেনত গৈ পোৱা নাই আৰু কোনোদিন বিদেশত গৈ পোৱা নাই, ভয় লাগিছে, মৰিম নে বাচিম তেনেকুৱা লাগিছে। তেতিয়া ফিটাটো মাৰি মই প্লেনত বহিছো, তেতিয়া দেখিছো ফৰেনাৰবিলাকে বহুত ৱাইজ পায়, ইণ্টাৰনেশ্যনেল প্লেনত ৱাইজ বহুত খাবলৈ পায়। মই কলিকতাৰ পৰা আৰবৰ গাঁৱলৈ 3 বটল, আৰবৰ গাঁৱৰ পৰা ছুইজাৰলেণ্ড জেনিভালৈকে 2 বটল খাই যেনে তেনে ফ্ৰান্স পাইছো। তেতিয়া যিটো কলিতা লগত গৈছিল তেতিয়া তেওঁক কৈছো, চাহ গছে মোক কাপোৰ পিন্ধাইছে, চৰাইয়ে 7 সাগৰ 13 নদী পাৰ কৰি সূৰ্য উঠা দেশৰ পৰা সূৰ্য পোৱা দেখুৱাইছে, অন্যটো অনা নাই। গতিকে গছ গছনিৰ পৰা চৰাই চিৰিকটিৰ পৰা জীৱ জন্তুৰ পৰা শিকিব লগা আমাৰ কিমান আছে। পিছদিনা যেতিয়া ইভেনত 195খন দেশৰ বিজ্ঞানীসকলে ঘোষণা কৰিলে গছৰ অবিহনে আৰু পৃথিৱীত কোনেও বচাব নোৱাৰে। গতিকে সমগ্ৰ বিশ্বই ধ্বংস কৰাৰ বিনিময়ত এজন মানুহে সৃষ্টি কৰাৰ কাৰণে মোক তাত বিশ্বৰ সেই কিতাপৰ অন্তৰ্ভুক্ত আৰু এজোপা গছ পুলি ৰুবলৈ লৈ গৈছিল। সেই গছজোপা এতিয়া 28 ফুট ওখ হ'ল, পাইন গছে ৰুইছিল ফ্ৰান্সত। আৰু তাৰপিছত মই আকৌ ভাৰতলৈ ঘূৰি আহি দেখিলো ইয়াত ভাৰতৰ বিভিন্ন স্কুল কলেজ ইউনিভাৰ্চিটিবিলাকত মই গৈ দেখিছো যে 1972 চনতে ছুইডেনৰ ষ্টকহোমত এখন 13খন ৰাষ্ট্ৰই ঘোষণা কৰিছিল, তেতিয়াই জলবায়ু পৰিৱৰ্তন হৈছিল। ভাৰতবৰ্ষত 1973 চনত পাঠ্যক্ৰমত সোমাই ল'লে। 1974 চনৰ পৰা 5 জুনটো বিশ্ব পৰিৱেশ দিৱস পালন কৰে। ভাৰতৰ বিভিন্ন স্কুল কলেজ ইউনিভাৰ্চিটিবিলাকত গৈ মই দেখিছো একেটা জাততে বিশ্ব পৰিৱেশ দিৱস পালন কৰে, গছ এজোপাও নাই। ভাৰতীয় শিক্ষাটো এনেকুৱা নেকি, ডাঙৰকৈ গছ কাটে, সৰু সৰু ল'ৰা ছোৱালীবিলাক গছ পুলি উঘালি জান মৰা। সেইদিনাৰ পৰা যদি উঘালি নিদিলেহেঁতেন আজি পৃথিৱী ইমান ভাৰসাম্য নহ'লহেঁতেন।